যদি অসম ৫ নম্বৰ দেশৰ ৫ নম্বৰ ৫খন ৰাজ্যৰ ভিতৰত আহিছে তেতিয়াহ'লে ধৰ্ষণত আহিছে, হত্যাত আহিছে, হিংসাত আহিছে, চুৰিত আহিছে, অপৰাধত আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য, আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। দেশৰ সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানৰ প্ৰতি এই বিজেপি দলটোৱে সংকট নমাই আনিছে। জনগণে বিচাৰিছে যে এই শক্তিটোক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। মই ভাবোঁ যে এতিয়া অসমত দুটা পক্ষ, এটা হ'ল ফেচিষ্ট সাম্প্ৰদায়িক বিজেপি আৰু আনফালে জনগণে বিচাৰিছে যে এই শক্তিটোক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। দেশৰ সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানৰ প্ৰতি এই বিজেপি দলটোৱে সংকট নমাই আনিছে। আৰু সাধাৰণ জনগণৰ তেওঁলোকৰ জীয়াই থকা, তেওঁলোকৰ ৰোজি ৰোটি, তেওঁলোকৰ খোৱা বোৱা সামগ্ৰী এইবোৰ তেওঁলোকে দাম বঢ়াই, কৰ কাটল বঢ়াই বা বিভিন্ন পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াই সাধাৰণ জনগণক এটা ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে। সেইকাৰণে সাধাৰণ জনগণৰ যিটো আহ্বান, সেইটো আহ্বান হ'ল যে আমি একত্ৰিত হ'ব। আৰু আমি সেইকাৰণে মই ভাবোঁ যে আমি সকলো জনগণৰ পক্ষত আছোঁ আৰু থাকিম। জনগণৰ আহ্বান আমি সকলোৱে সন্মান কৰাটো দৰকাৰ, কাৰণ দেশৰ সংকট মৰীক্ষণ কৰিবৰ কাৰণেহে এই কাম। আমি কাৰো পক্ষত নাই, আমি জনগণৰ পক্ষত আছোঁ। আমি নিৰপেক্ষ নহয়, আমি জনগণৰ পক্ষত আছোঁ। জনগণে বিচৰা এই বিজেপি বিৰোধী যিখন সংগ্ৰাম, এইখন সংগ্ৰাম আমি শক্তিশালী কৰিব খোজোঁ। আৰু সেইকাৰণে পক্ষ এটাই, পক্ষটো জনগণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, ইয়াত চৰকাৰ বুলি কোনো কথাই নাই। আইন যেতিয়া নিজে হাতত তুলি লয়, মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জেলৰ পৰা ওলাই আহিব নোৱাৰে, কোনো অধিকাৰ নাই। তাৰমানে ন্যায়পালিকা নাই নেকি? ন্যায়পালিকাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা ক'ব, কাক গুলিয়াই মাৰিব লাগে, খুন্দিয়াই কাক মাৰিব লাগে, এইটো যদি ডিক্টেশ্যন ইফালৰ পৰা চলি থাকে, কোনে কি শাস্তি পাব লাগে সেইটো আইনে ক'ব। আইনৰ শাসন, ৰুল অফ ল, গণতন্ত্ৰত এইটো হ'ল মূল কথা। ৰুল অফ ল য'ত নাথাকিব, তাত ফেচিজিমৰ আৰম্ভণি হৈছে। সেইকাৰণে এতিয়া বাইক চোৰ এটাকে ধৰিব নোৱাৰে। বাইক চোৰ হৈছে, নাৰীৰ নিৰাপত্তা নাই, দিনে দিনে অপৰাধৰ হাৰ বাঢ়িছে, হত্যা বাঢ়িছে, হিংসা বাঢ়িছে। মই নাই কোৱা, দেশৰ ক্ৰাইম ৰিপৰ্ট চাওক, অসমৰ স্থান ক'ত? অসম অৰ্থনীতিত আগবঢ়া নাই। দেশৰ 5খন আগবঢ়া ৰাজ্যত বোলে অসম চাউল উৎপাদনত, মাছ উৎপাদনত, মাংস উৎপাদনত অসম নহয়। যদি অসম ৫ নম্বৰ দেশৰ ৫ নম্বৰ 5খন ৰাজ্যৰ ভিতৰত আহিছে তেতিয়াহ'লে ধৰ্ষণত আহিছে, হত্যাত আহিছে, হিংসাত আহিছে, চুৰিত আহিছে, অপৰাধত আহিছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য, আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। অসমক ভিখাৰী ৰাজ্য, আটাইতকৈ দুখীয়া ৰাজ্য বনালে বুলি, গোটেই আমাৰ সম্পত্তি বেলেগক বনীয়া গোষ্ঠীৰ হাতত বিক্ৰী কৰিলে বুলি লিখা থাকিব ইতিহাসৰ পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ নাম। মই আজি